হাই গাইজ, স্বাগত কৰিলোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি যাম তিৰুমালা। তো তিৰুমালা নামটো আপোনালোকে নিশ্চয় শুনিছে। আজি মোৰ প্ৰথম যাত্ৰা। কেনেকুৱা হ'ব ময়ো নাজানো, কিন্তু বহুত এক্সাইট আছোঁ যাবলৈ কাৰণে। কাৰণ মই বহুত শুনিছোঁ তাৰ বিষয়ে, কি চব সপোন পূৰা হয় বুলি কয়। তো আপোনালোকে নিশ্চয় আহিব পাৰে তিৰুমালাত। তিৰুপতি আহিব লাগিব ষ্টেচন, তিৰুপতিৰ পৰা তিৰুমালা যাব লাগিব। আৰু এয়া মোৰ ফ্ৰেণ্ড, তাৰ ফ্ৰেণ্ড আছে আৰু তাৰ মা আৰু তাৰ দেউতা। এয়া তাৰ মা হ'ল, হাই কৰিবলৈ ক'লোঁ তাৰ মাক। তো লাজ পাই আছে তাৰ মা অনেক। তো এয়া তাৰ মা হ'ল আৰু তাৰ দেউতা আগত বহিছে। তো এয়া হ'ল কাৰ্পা টাউন হয়। কাৰ্পাৰ পৰা আমি গ'ম ষ্টেচনত যাব লাগিব, কাৰণ মোৰ ফ্ৰেণ্ডটোৰ ঘৰটো হ'ল কাৰ্পা। মোৰতো জানি আপোনালোকে, মইতো অসমৰ হয়। তো আন্ধ্ৰ প্ৰদেশত আহিছোঁ। তো এয়া হ'ল তাৰ দেউতা আগত বহিছে। এয়া হ'ল ষ্টেচন। অলপ বাকী মানে মিছ হ'লে হয় আমাৰ ট্ৰেইনটো। ঠিক টাইমত আমি গৈ পালোঁ, নহবা আজি আমাৰ ট্ৰেইন গ'লে হয়। তো আমি বহুত লাকি। তো আজি ট্ৰেইন পালোঁ। তো গাইজ, ভিডিঅ'টো সম্পূৰ্ণ চাব লাষ্টলৈকে। কেনেকুৱা কি হয় মানে অবাক হৈ যাব, মানে কেনেকুৱা মানে তাতে মানে জেগাবোৰ, আমাৰ তাত কেনেকুৱা কালচাৰবোৰ, তাত কেনেকুৱা কালচাৰ আপোনালোকে চাব নিশ্চয়। তেতিয়া বুজি পাব যে আমাৰ অসমৰ কালচাৰ আৰু আন্ধ্ৰ প্ৰদেশৰ কালচাৰ বহুতেই ডিফাৰেণ্ট। মানে একো মানে ছেম নহয়, চব ডিফাৰেণ্ট। আপোনালোকে চাই থাকক। এয়া আমাৰ যাত্ৰাটো, এয়া ভিউটো আপোনালোকে চাওক কেনেকুৱা লাগিছে ভিউটো। নিশ্চয় আশা কৰোঁ চবৰে ভালে লাগিব। এয়া হ'ল কাৰ্পাৰ পৰা তিৰুপতি যাম। তো এয়া ভিউটো কেনেকুৱা লাগিছে নিশ্চয় জনাব কমেণ্টত। তো গাইজ, আমি আহি পালোঁ, মানে যোনটো হল বুলি কয়, তাতে চব শুই থাকে। তাত শুবলৈ কেনে মানে ফ্ৰী আছে, আৰু ওপৰত ৰুমো আছে। যেতিয়া ৰুম লৈ থাকিব মন আছে ৰুম পাব। আৰু তাতো মানে ছেমেই ফ্ৰীটো। আমি যদিকে আমি ইয়াতে হলত বেছি মানুহ শুই, আৰু ওপৰত ৰুম লৈ পিনে 1000, 2000, 3000 যিমান মানে ভাল লাগে সিমান ৰুমটো পাই যাব, আৰু কোনো অসুবিধা নাই। আৰু আমি হলত থাকিলোঁ, মানে এয়া ঘৰৰ পৰা লৈ আহিছিলোঁ লেমন ৰাইচ, মানে চাউল বনাই পিনে, তাৰপিছত নেমুটো মানে কেনেকুৱা কি কৰি পিনে আনিছে। আৰু আলু ভাজিটো ময়ে বনাইছোঁ। তো এয়া ঘৰৰ পৰা লৈ আহিছিলোঁ। ৰাতি মানে ৰাতে লৈ আহিব পৰা যায়। আৰু সিহঁতৰ বনোৱাটো মানে কেনেকুৱা অলপ বেলেগ ষ্টাইলত টেকা এইবিলাক আৰু চলি যায়। তো অকণ খাই বৈ হৈ গ'ল, হাত ধুব যাম। আৰু এয়া ফাইনেলি আমাৰ ছেটআপটো চাই লওক। আমি ৰাতি খুম, আৰু এইজনী বহুত মটো হৈ গ'ল। মই তাইক কৈছোঁ তই মটো, সি মোক কৈ আছে মই মটো বোলে। তো এনেকৈ জোকাজুকি মানে ৰাতিটো দিনটো কাটিব আৰু আজি এনেকৈ খেলি মেলি পূৰা। আৰু তাতে আমাৰ ফেমিলিয়ে নহয়, মানে চবৰ ফেমিলিও আহে। তাত চবকেইটাই ৰাত শুই থাকে। এইটো পূৰা ডাঙৰ জেগা, পূৰা ডাঙৰ হ'ল, মানে বহুত দূৰৰ মানুহ আহে। আমাৰ কলকাতাৰ পৰা আহিলে মই লগ পালোঁ, কিন্তু আৰু পাঞ্জাৱৰ পৰাও আহিছে, বহুত দূৰৰ পৰা মানুহ আহিছে। তো মানে কি ক'ব, আৰু বহুত দূৰৰ পৰা মানুহ আহে ৰাতে। কাৰণ ৰাতে বোলে ইচ্ছাবোৰ কৰিলে চুলি দান দিব পাৰে, আৰু চিৰি দিগি যাওঁ বুলি ক'লেও যাব পাৰে। এয়া তো চব দিগি যাব পাৰে। এইটো মানে হ'ল মানে ৰাতে মানে চবো থাকে, মানে তিৰুমালা কোনোবাই ৰাতি আহি পায় ন, ৰাতি থাকিব পৰা যায়। এয়া চব শুই আছে। গাইজ, ৰাতিপুৱা হৈ গ'ল। আমি ফ্ৰেছ হৈ অলপ বহি কথা পাতিছোঁ, কেনেকুৱা যাব লাগে কেনেকুৱা যাব নালাগে। সিহঁতে গৈছে, তথাপিও মানে সিহঁতে পাহৰি যায়, মানে কাৰণ ইমান ভিৰ ন ৰাস্তাবিলাক, সিহঁতে নিজেই পাহৰি যায়। তো আমি ৰেডি হৈ এয়া আমি গাড়ী দি যাম। আমি খোজকাঢ়িও যাব পৰা যায়, মানে হেৰিকে চিৰি আছে, কিমান হাজাৰটা চিৰি আছে বোলে ময়ো নাজানো, কিন্তু বহুত মানে চিৰি দিগি যায় মানুহ। মানে যাৰ ড্ৰিম কমপ্লিট হয়, সপোন পূৰা হয়, সিহঁতে চিৰি দিগি যায়। আৰু আমি গাড়ী দিগি গৈ আছোঁ। আৰু সেই পাহাৰত মানে সেইটো ভগৱানটো মানে শুই থকা নিচিনা, তাৰ মুখটো দেখা পায়। নিশ্চয় আপোনালোকে দেখিব পাৰিছে। ইমান ভালকৈ বুজা যোৱা নাই, হ'ব পাৰিম ফটোত চাই ল'ব পাৰিব। মই ফটো আপলোড কৰিম, আপোনালোকে চাই ল'ব। এয়া তিৰুমালা আমি গৈ আছোঁ। এয়া হ'ল জেগাটো, চাই লওক।
ভিউটো কেনেকুৱা লাগিছে মানে পুৰা ৰাস্তাবিলাক পুৰা ক্লিন আছে আৰু বহুত ধুনীয়া আছে তো আশা কৰোঁ আপোনালোকৰ এই যাত্ৰাটো বহুত ভাল লাগিব তো আপোনালোকে সম্পূৰ্ণ চাব ৰাতো এটা মন্দিৰ আছে মানে কি মন্দিৰ আছে মই গম নাপাওঁ কিন্তু প্ৰথমবাৰ আহিছে ন নেজানো সিহঁতক গম পোৱা নাই সিহঁতৰ মানে গ'লে মানে ডাইৰেক্ট তিৰুমালা যায় আৰু তিৰুমালাৰ পৰা আৰু এইবিলাক মানে তলত সৰু সৰু মন্দিৰ আছে আৰু গাইজ এটা কথা ৰাতে মানে বম ব্লাষ্ট হোৱাৰ কথা আছিলে মানে সেইকাৰণে গাড়ীবিলাক বহুত ভালকৈ চেকিং কৰে তো সব আমি গাড়ীৰ পৰা নামি পিনে আমাকো চেকিং কৰিব আমাৰ বেগবিলাক চেকিং কৰিব তাৰপিছত গাড়ীটো এনেকুৱাই যাব দিব তো গাইজ এয়া চাই লওক মোবাইল চোবাইল মানে তাতে এলাউড নাই মানে ফটো ল'লেও মানে ইমান এটা এলাউড নাই তো এয়া এইটো পাহাৰটো দেখিছিলে ন এই পাহাৰটোৱে মানে শুই থকা মুখটো মানে সেম এইটোৱে ভগৱানটো মানে সিহঁতৰ ভাষাত বেলেগ কয় মোৰ মানে আমাৰ ভাষাত বেলেগ কয় আৰু এইটোৱে তো আমি গৈ আছোঁ চেকিং টেকিং চব কৰি মানে ৰাত মানে প্লাষ্টিক বটল প্লাষ্টিক ইউজ নহয় ৰাতে মানে আৰু য'তে পতে এইবিলাক পেলাবলৈ নিদিয়ে তো এয়া চাই লওক আৰু এইফালে এনেই অন্ধ্ৰ প্ৰদেশত বহুত গৰম কিন্তু এইটো পাহাৰ এলেকা ন ইয়াতে বহুত ঠাণ্ডা লাগিব সেইকাৰণে আপোনালোকে যদিকে আহে তো জেকেট চুৱেটাৰ আৰু কম্বল নিশ্চয় লৈ আহিব কাৰণ ইয়াতে কম্বলৰ বহুত প্ৰয়োজন কাৰণ আপোনালোকে গম পাব ইয়াতে কম্বলৰ বহুত দৰকাৰ কাৰণ কম্বলটো লৈ পিনে শুব এয়া মেইন গেটটো আমি পাৰ হৈ গৈ আছোঁ তো তাতে মানে শুই যায় মানে বহুত লম্বা লাইন ন তাতে যাবলৈ বহুত কষ্ট হয় তো সেইকাৰণে তো আপোনালোকে নিশ্চয় লাগতিয়াল বস্তু লৈ ল'ব আমি মানে ৰাতি টিফিন খাম ইয়াৰ পৰা আৰু আছে ইয়াৰ পৰা আমি আকৌ যাম খোজকাঢ়ি পিনে তো ৰাতি আমি পুৰি ল'লোঁ সিহঁতে দোচা খাইছে মই পুৰি খাইছোঁ তো গাইজ এটাই কথা মানে ইয়াত আহিলে মানে কম্বলটো আনিবই চুৱেটাৰ আনিবই মানে আৰু তলত পাৰিবলৈ কিবা পাতি চাতি নিশ্চয় লৈ আহিব তাকে আপোনালোকৰ কষ্ট নহয় এয়া জায়গাটো বহুত ঠাণ্ডা আৰু বহুত বতাহ মাৰি থাকে ন চিউ বহুত ঠাণ্ডা লাগে তো আৰু দেখিছোঁই পুৰা বতৰটো ডাৱৰ কৰে লাগিব কি বৰষুণ আহিব কিন্তু বৰষুণ নাহে এয়া ভগৱানৰ প্ৰসাদ যাতে মানে খিচিৰি দিয়ে আমাৰ তাতো খিচিৰি দিয়ে এয়া আমি ৰেডি হ'লোঁ মানে প্ৰসাদ খাই পিনে ৰেডি হৈ এয়া ৰুমটো মানে ফ্ৰী অনলি মানে পইচাহে লয় 600 টকা লৈছে যদিকা মানে আপুনি মানে আপোনালোকে যদিকা আজি সোমাইছে ন আজি সোমাই পিনে যদি আজি ওলাই নাযাওঁ তেনেহ'লে পইচাটো 100 টকা কাটি দিব আৰু যদিকা ঘপক কৰি ওলাই গ'লে তেনেহ'লে পইচাটো নাকাটিব আৰু এইটোৱে এতিয়া আমি যাম ইয়াতে ৰখি আছোঁ গাড়ী এইটো আমি গাড়ীত উঠি পিনে যাম আমি চিৰিটো যাব নোৱাৰিম ন সেইকাৰণে আমি তাতে গৈছোঁ তো ইয়াত আহিলে মানে ৰুম চুম চব ফ্ৰী খোৱা বোৱা চব ফ্ৰী কিন্তু বাছ আমি যে তিৰুপতিৰ পৰা তিৰুমালা এইখিনিলৈকে আহিলোঁ টিফিন খাবলৈ এয়া পইচা লৈছে এয়া দেখিছে পুৰা লম্বা লাইন আৰু ৰাতে বোলে কেমেৰা মোবাইল চোবাইল এইবিলাক ৰেকৰ্ড ইমান এটা কৰিব নিদিয়ে কিন্তু তথাপিও মই অলপ লৈছোঁ চাই লওক আৰু এয়া ৰাতি এইটো গেটটো পাৰ হোৱাৰ পিছত মোবাইল চোবাইল চব লৈ ল'ব গাইজ তো আপোনালোকে দেখাব নোৱাৰিম ৰাতিপুৱা মন্দিৰৰ পৰা ওলাই এয়া দৰ্শন কৰিলোঁ মানে দৰ্শন কৰি ওলাই আহি এয়া কি হ'ল গাইজ একটাই কথা মানে আজি যদিকে দৰ্শন কৰিব গৈছে ন তো আজি আপোনালোকে মানে ওলাই আহিব নোৱাৰা কালিহে ৰাতিপুৱা 11টা 10টা এটা যিমান মানুহ থাকিব সিমানে দেৰি হ'ব আপোনালোকে তাতে আৰু বহুত মানুহ কিন্তু এইফালে পৰা গ'লে গাইজ লাগিব যে মন্দিৰটো ওচৰতে তেনেহ'লে আমি পুৰা পাক ঘূৰি পিনে মানে ঘূৰি এইটো মন্দিৰত গৈছোঁ গাইজ এয়াই পণ্ডিত বোলে এইটো পণ্ডিতটো আহিলেহে পূজা হয় মানে এইটো পণ্ডিতটো মেইন পূজা কৰিবলৈ সিহে আহে মানে আৰু ইমান এটাতো নাজানো চব মানে কৈছে এইটোৱে শুনিছোঁ তো এই মাজত থকা পণ্ডিতটো মেইন আৰু তাৰ শিক্ষক আছে পিছত এইটোৱে আৰু
মানুহ বহুত হৈ গাইছ, বহুত মানে ফৰেনৰ মানুহ, আমেৰিকাৰ মানুহ, মানে বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে, বহুত দূৰৰ পৰা। তো গাইছ আপোনালোকে আহিলে বাছ এটাই খিয়াল ৰাখিব, মানে মোবাইল, পইচা, কিবা বেগ মানে ৰাখিলে হ'ল আৰু সাৱধান কৰি। মানে মন্দিৰৰ ভিতৰত যাওঁতেতো মোবাইল চোবাইল লৈ যাব নোৱাৰা, খালি মানে পাছটো, নিজৰ পইচাৰ পাছটোহে ল'ব পাৰা আৰু বাকী মোবাইল চোবাইল চব ৰাখি দিব, ডাঙৰ ডাঙৰ বেগ থাকিলে এইবিলাক ৰাখি দিব। তো গাইছ এইটো মন্দিৰটো, এইটোৰ পৰা এইফালে গ'লে ইমান শ্বৰ্টকাট হৈ যায়, কিন্তু আমি বেলেগ দিগি গৈছিলোঁ, কাৰণ এইফালে পৰা আহিলোঁ ওলাই পিনে, এইফালে পৰাই ওলাই গৈছোঁ, গৈ পিনে আমি মোবাইলটো লৈ আহিলোঁ। এয়া আমাৰ গণেশ বাবা আহিছে, মানে গণেশ বাবা দি কি কৰিব এইটো গম নাপাওঁ। তো এয়া দেখালোঁ, চাই লওক, বহুত হাজাৰ 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 মানুহ আহিছে। আৰু কোনোবা নতুন বিয়া কৰিও তাত আহে, নতুন বিয়া কৰি চুলি দান দিয়ে, হাজবেণ্ডো দিয়ে, ৱাইফো দিয়ে, আৰু যদিকে প্ৰথমবাৰ পোৱালি হয় বোলে এই পোৱালিটোও দিব, পূৰা ফেমিলিটোও দিয়ে বোলে। আৰু কিছুমান পণ্ডিত থাকিলে সিহঁতেতো টিকুনি ৰাখে, আৰু যোনে পণ্ডিত নহয় মানে ব্ৰাহ্মণ নহয়, সিহঁতে পূৰা গুণ্ডু কৰি দিয়ে। এইটোৱে মন্দিৰ হয়। এইটো মন্দিৰৰ পৰা এফালে গ'লেতো শ্বৰ্টকাট হয় না নহয়, কিন্তু এইফালৰ পৰা যাবই নিদিয়ে, এণ্ট্ৰি নাই। তো সেইকাৰণে এইফালৰ পৰা মেইন মানে যোন VIP বিলাক আৰু পণ্ডিতবিলাক আছে, এইবিলাক শ্বৰ্টকাট যাব পাৰে, এইফালৰ পৰা যাব পাৰে, কাৰণ সিহঁতে মেইন এয়া পণ্ডিত হ'ল মেইন। তো সিহঁতেতো এইফালৰ পৰা যাবই পাৰিব, আৰু চেলিব্ৰিটিবিলাকো মানে এইফালৰ পৰাই যায় আৰু যোন পাব্লিক হয়, পাব্লিকবিলাক ঘূৰি পিনে যাব লাগিব, আৰু কাৰণ চেলিব্ৰিটিটো এটা দুটা আহে, সিহঁতৰ কাৰণেতো দেখিবই লাগিব, কাৰণ সিহঁতে মেইন ন। তো এয়াই, তো ঢোল চোল বজাই এইফালে লৈ গৈ আছে। ৰাতি এটা বস্তু আছে, কি বস্তু গম পোৱা নাই, কিন্তু কিবা এটা বস্তু মানে কি সোণৰ নিচিনা এটা বস্তুৰ মাজত কিবা এটা লৈ গৈ আছে। তো ভালকৈ স্বাগত কৰিছে পণ্ডিতক, মানে পূৰা। আৰু এইফালে কিবাবিলাকো আছে, নিউজ লাইভবিলাক, সিহঁতৰ তেলেগু নিউজ লাইভ হ'ব পাৰে। তো এইবিলাক পূৰা মানে ফটো চটো ভিডিঅ' চিডিঅ' লৈ আছে। এয়া কোন হয় মানে একো গম নাপাওঁ, পুলিচ চুলিচ চব মানে পুলিচ চুলিচ চবৰে থাকেই আৰু অনবৰত, কাৰণ তো এবাৰ বম ব্লাষ্টৰ কথা কোৱা হৈছে, মই শুনিছোঁ। তো সেইকাৰণে বহুত ছিকিউৰিটি থাকে, মোবাইল চোবাইল আৰু কেমেৰা চেমেৰা নি আহিবলৈ তাৰ মানে পাৰ্মিশ্যন ল'ব লাগিব, টিকেট ল'ব লাগিব, আৰু উল্টা পুল্টা ভিডিঅ' ফটো উঠাবলৈ মানা কৰা আছে। আমাৰ কৰা পিনে এতিয়া আমাৰ পূজা চূজা খতম হৈ গ'ল ন, এয়া জেগাত মানে আমি খাই কৰি এইফালে আহিবলৈ কেনে ৰেডি হ'লোঁ, আৰু খাই কৰি আহি আমি মানে লাড্ডু ল'লোঁ, লাড্ডু লৈ পিনে যাতে মানে এটা এণ্ট্ৰি টিকেট বুলি কয় ন, এয়া এণ্ট্ৰি টিকেট যেইটা থাকিব, যেইজন মানুহ সেইজন লাড্ডু ফ্ৰী, আৰু কিনি যদি লৈ আহিব পাৰোঁ তথাপিও পাব, এটা লাড্ডু 50 টকা কৰি ডাঙৰ আছে। তো এইটোৱে মেইন জেগাটো গাইছ। তো গাইছ নিশ্চয় জনাব, ৰাতি কৰিলোঁ, বাই বাই।